নমস্কাৰ ওয়েলকাম টু এডুকেট আসাম আজি আমি জেনাৰেল ইংলিছৰ এটা প্ৰেক্টিছ সেট আনিছো ২৬টা কোৱেশ্চন আছে আৰু আজিৰ টপিকটো মিক্সড এটা নিৰ্দিষ্ট টপিকৰ ওপৰত আমি ভিডিও বনোৱা নাই মিক্সড টপিক আছে ইয়াৰ সকলো আছে আপোনালোকে প্ৰতিটো কোৱেশ্চন এটেম্প কৰিব আৰু নিজে উত্তৰটো দিবলৈ চেষ্টা কৰিব ঠিক আছে আমি আৰম্ভ কৰিছো আজি বিশেষ বৰ্ণনা নাই মাত্ৰ আমি এনসাৰটো কৈ যাম প্ৰথম প্ৰশ্নটো চাওক The students are present today আজি ইমান ষ্টুডেন্ট উপস্থিত আছিল ইয়াত লেছ আৰু মিনিমাম হ'ব নোৱাৰে ইয়াত শুদ্ধ এনসাৰটো কি হ'ব a few আপোনালোকে ভিডিওটো পজ কৰি ল'ব তাৰপৰা নিজে চেষ্টা কৰিব a few কিয় হ'ব ষ্টুডেন্টস কাউন্টেবল হয় কাউন্টেবল কম বুজাবৰ কাৰণে a few ইউজ কৰা হয় আৰু একেবাৰে নাই বুজাবৰ কাৰণে কম বুজাবৰ কাৰণে few ইউজ কৰা হয় আৰু যদি আনকাউন্টেবল হয় তাত লিটল ইউজ কৰা হয় একেবাৰে কম বুজাবৰ কাৰণে আৰু অলপ আছে বুজাবৰ কাৰণে a little ইউজ কৰা হয় পিছৰটো চাওক We have consumed dash the food we ordered যিখিনি আমি অৰ্ডাৰ কৰিছিলো ফুড গুটেখিনি আমি কনজিউম কৰিলো গুটেখিনি বুজাবৰ কাৰণে কি হ'ব অল হ'ব ইটস টু হ'ব নোৱাৰে ইটস থাকিলে পিছত কি থাকিব অফ থাকিব এটা যেনেকৈ প্লেন্টি লগত অফ আছে প্লেন্টি অফ দা ফুড টু হ'ব নোৱাৰে গতিকে we have consumed all the food ঠিক আছে পিছৰটো চাওক he gained weight because he was eating dash fatty foods তেওঁ weight gain কৰিছে ওজন বাঢ়িছে কিহৰ কাৰণে তেওঁ fatty foods খাইছে তে কোনটো শুদ্ধ হ'ব আপোনালোকে ভিডিওটো অকমান পজ কৰি ল'ব তাৰপৰা চাব এত কি হ'ব lots of all of plenty of ইয়া শুদ্ধটো হ'ব lots of all of মানে এটা এমাউন্টৰ গুটেখিনি বুজাবৰ কাৰণে অলপ ইউজ কৰা হয় আৰু plenty of টো ইয়াত নহয় ঠিক আছে তাৰপিছৰটো চাওক only dash people have been to the moon চন্দ্ৰলৈ ইমানখিনি মানুহ গৈছে কিমান মানুহ গৈছে a few হ'ব নেকি a few হলেতো অলপ মানুহ হ'বই অলপ মানুহ গৈছে হেতু হ'ব অলপ ষ্টুডেন্ট আছে অলপ মানুহ গৈছে একেবাৰে কম গৈছে চন্দ্ৰলৈ যিমান মানুহ গৈছে একেবাৰে পৃথিৱীৰ জনসংখ্যাৰ তুলনাত একেবাৰে নাই নিচিনা গতিকে কি হ'ব few আৰু লিটল মানে হল যেটো আনকাউন্টেবল পিপল টু কাউন্টেবল হে কাৰণে কি হৈছে একেবাৰে কম বুজাবৰ কাৰণে few এৰ শুদ্ধ এনসাৰটো হ'ব few only few people have been to the moon ঠিক আছে পিছৰ প্ৰশ্নটো চাও If you can't tell me that's new, then don't talk to me. যদি তুমি মোক নতুন একো ক'ব নোৱাৰা তেতিয়াহলে কথা নাপাতিবা don't not আছে এতে কি হ'ব yet anything nothing মানেটো একো নাই nothing মানেটো হ'বই নোৱাৰে something হ'ব পাৰে কিন্তু যেহেতু নেগেটিভ not আছে if you can't tell me anything new then don't talk to me ঠিক আছে পিছৰটো চাওক I can't find my watch I must have left it ভিডিওটো পজ কৰিব তাৰ পিছত উত্তৰ দিব মই মোৰ ঘড়ীটো পোৱা নাই I must have left মই ঘড়ীটো পোৱা নাই I must have left it মইটো এৰিছো ক'ত এৰিছো somewhere কৰবাত মই ঘড়ীটো এৰিছো পজিটিভ নহয় পজিটিভ সেন্স এটা আছে গতিকে কি হ'ব somewhere where টো হ'ব নেটো প্ৰশ্নত হ'ব anywhere টো নহয় গতিকে somewhere else I don't like this restaurant মই ৰেষ্টুৰেণ্টখন ভাল পোৱা নাই লেটস ইট বেলেগত খাও বলা বেলেগত জোৰা কথা কৈছে বেলেগত খোৱাৰ কথা কৈছে গতিকে কি হ'ব পজিটিভ সেন্স আছে গতিকে somewhere else nowhere else তো কতোৱে নহব anywhere else তো নহয় ঠিক আছে তাৰপিছৰটো চাওক there is someone at the gate গেটত কোনোবা আছে আৰু expecting তুমি কাবাক এক্সপেক্ট কৰিছিলে নেকি মানে কোনোবা অহা কথা আছিল নেকি এটা কি হ'ব এটো something হ'ব নেকি something to বস্তুৰ লগত হয় anyone to নহব কাৰণ এটো এক্সপেক্ট কৰা কৈছে পজিটিভ সেন্স আছে কাৰণ মানুহটো অলৰেডি গেটত আছে আপোনালোকে আমাৰ আগৰ ভিডিও চাব পাৰে সাম আৰু এনি কেতিয়াবা সামটো নেগেটিভত হয় কেতিয়াবা পজিটিভতো হৈ যায় গতিকে ইয়াত কি আছে পজিটিভ সেন্স আছে গতিকে কোৱেশ্চন যদি ইয়াত কি হ'ব পজিটিভ সেন্স আছে গতিকে সামন শুদ্ধ হ'ব তাৰপিছৰটো চাওক I lost my brother in the crowd মই ভিৰত মোৰ ব্ৰাদাৰক হেৰুৱাইছো নহয় জানো I can't see him মই তাক দেখা নাই ক'ত দেখা নাই somewhere to পজিটিভ সেন্স আছে এটো নহব কাৰণ তাক দেখাই নাই কেটো তেওঁ এটা কি হ'ব I can't see him anywhere লাষ্ট অপচনটো শুদ্ধ হ'ব তাৰপিছৰটো চাও would you like dash more rice তোমাক আৰু ভাত লাগে নেকি হেতু খুদিছে please don't be shy লাষ্ট নকৰিবা অৰ্থাৎ যে ভাত লাগে বুলি খুদিছে তে যিজনে ভাত দিব তেও কি আশা কৰিছে ভাত লাগে বুলি কওক নহয় জানো গতিকে যদিও কোৱেশ্চন কৰিছে ইয়াত কিন্তু পজিটিভ সেন্স আছে গতিকে এটো কি হ'ব সাম হ'ব কেৱল কোৱেশ্চন থাকিলে যদি আমি এনি লগাই দিও
বা এনি বহাই দিওঁ তেতিয়া কিন্তু ভুল হ'ব কাৰণ ইয়াত সেন্সটো কি আছে প্লিজ ডোন্ট বি চাই লাজ নকৰিবা ভাত আৰু লাগে নেকি মানে ভাত আৰু লোৱা এটা সেন্সটো কি পজিটিভ যদি কোৱেশ্চন কৰিছে তেওঁ ভাত লাগে বুলি কোৱাটো বিচাৰিছে হেতু কয় পজিটিভ সেন্স সামথিং টু হ'ব না সামথিং টু বস্তুৰ লগত হয় ঠিক আছে তাৰ পিছৰটো চাওক I walk down the street to go to the shop I walk into হ'ব নেকি আমি এলিমিনেট কৰিছো কোনটো নহয় হেতু চাইছো ইনটু হলে কি হ'ব যদি আমি কোনোবাটা বস্তুৰ ভিতৰত আমি এন্ট্ৰি কৰিম ধৰিলো এটা বস্তু এটা ৰুম বা কিবা এটা আমি এন্ট্ৰি কৰিছো হেতু ইনটু গৈ থকা অৱস্থাত ইনসাইড টু হ'ব না ভিতৰত থকা বুজাবৰ কাৰণে ইনসাইড এটা হ'ব ডাউন গতিকে শুদ্ধ অপচনটো হ'ব লাষ্টৰটো I walk down the street to go to the shop তাৰ পিছৰ অপচনটো চাও তাৰ পিছৰ কোৱেশ্চনটো চাও There is a cat that's the table এটো তো সিম্পল ক্যাটটো টেবুলৰ ক'ত থাকিব beneath নহব down নহব এটো কি হ'ব under হ'ব under the table beneath হলে কি হ'ব beneath হলে ইয়াত এটো সাৰফেস এটো এটা বস্তু তলতে হ'ব তলত কিন্তু এনেকে জুখিব পৰা বস্তু নহব এটো বহুত তলত থাকিব পাৰে ইয়াত থাকিব পাৰে ইয়াৰ পৰা আপুনি খান্দিছে বস্তুটো উলিয়াব কিন্তু বস্তুটো আছে ইয়াত এটো beneath ঠিক আছে তাৰ পিছৰটো চাও The road goes down the tunnel এটো কি হ'ব 1 মিনিট সময় ভিডিওটো পজ কৰিব তাৰ পিছত আপুনি চাব পাৰে টানেল এটা সুৰংগ আছে এটো সুৰংগ ৰাস্তাটো কেনি গৈছে টানেলটো কেনি যাব ভিতৰদি যাব অৰ্থাৎ এইফালে যাব আৰু এইফালে ওলাই যাব আমি আগৰ ভিডিওত কৈছিলো যে কোনোবাটা বস্তু এফালে সোমাই ইফালে ওলাই যায় থ্ৰু দা উইন্ডো এনেকৈ কৈছিলো এতিয়াত কোনটো প্ৰিপজিশন শুদ্ধ হ'ব থ্ৰু টু শুদ্ধ হ'ব ফ্ৰম টু হ'বই নহয় ফ্ৰম টু কৰবাৰ পৰা অহা বুজাবৰ কাৰণে বাইটোটো নহয় গতিকে থ্ৰু কি হৈছে টানেলটোৰ সুৰংগটোৰ এফালে সোমাইছে আৰু ইফালে ওলাই গৈছে তাৰ পিছৰটো চাওক The train coming dash of the tunnel ট্ৰেইনখন আহি থকাৰ কথা কৈছে ক'ত টানেলৰ পৰা ওলাই অহাৰ কথা কৈছে coming out of the tunnel এটো থ্ৰু নহব আকৌ টানেল লিখি আপুনি থ্ৰু লগাই নিদিব থ্ৰুত বস্তুটা পাৰ হ'ব লাগিব ইফালৰ পৰা সিফালে যাব লাগিব কিন্তু ট্ৰেইনখন আহি আছে টানেলটোৰ পৰা ওলাই আহি আছে গতিকে থ্ৰু নহব ইনটু নহয় ঠিক আছে পিছৰটো চাওক The bus is at the stop waiting for the passenger বাসখন প্যাসেঞ্জাৰৰ কাৰণে ক'ত ৰৈ আছে বাস ষ্টপত ৰৈ আছে কি হ'ব এটো অন হ'ব নেকি অনটো নহয় অনটো যদি পজিশনৰ ক্ষেত্ৰত কি হ'ব সাৰফেস এটা বস্তু এই ওপৰত বস্তুটা আছে এটো সাৰফেস ওপৰত থকা বুজাবৰ কাৰণে ইনটু কি হ'ব ইনটু অলৰেডি এটা বস্তু আছে এটা কিবা এটা বস্তু আছে তাৰ ভিতৰত থকা বুজাবৰ কাৰণে ইয়াত বস্তুটা আছে তেতিয়া হেতু কি হ'ব ইন হ'ব গতিকে ইয়াত কি হ'ব শুদ্ধ অপচনটো হ'ব at The bus is at the bus stop waiting for the passenger ঠিক আছে তাৰ পিছৰটো চাওক Whom do you call for the party পাৰ্টিলৈ তুমি কাক মাতিছা Whom do you call for the party ইয়াত চাওক প্ৰশ্নটো কি দিছে আন্ডাৰলাইন word is যেটো আন্ডাৰলাইন কৰা word আছে whom এটো কি হয় ৰিলেটিভ pronoun interrogative pronoun নে demonstrative pronoun demonstrative pronoun হলে ডেমো কৰিব আগৰ ভিডিওত কৈছিল বস্তুটা দেখাই দিব এটো দেখাই দিয়া নাই এটো নহয় interrogative to হ'ব কাৰণ এত কোৱেশ্চন কৰিছে আৰু whom did you call for the party পাৰ্টিটো কাৰণে কাক মাতিছিলা যাক মাতিছিলা তেওঁটো এটা নাম আছে নহয় জানো নাম আছে গতিকে এটো pronounটো হ'বই গতিকে এটো কি হ'ব interrogative pronoun তাৰ পিছৰটো চাওক everyone is invited to join the programটোৰ কাৰণে প্ৰতিজনকে ইনভাইট কৰা হৈছিল নহয় জানো এটো চাওক interrogative pronoun interrogative question আছে নেকি নাই গতিকে interrogative হ'ব নোৱাৰে interrogative pronoun হ'বলৈ হলে question থাকিব লাগিব indefinite pronoun indefinite কোনো definite নাই indefinite some any এবিলাক আগৰ ভিডিওত আমি কোৱা আছে some any many এবিলাক হল indefinite pronoun কিন্তু এটো কি হ'ব distributive pronoun হ'ব distributive pronoun কি কৰে গুটেইখিনি বস্তুৰ প্ৰতিটোকে এটাকে যদি কোৱা হয় everyone প্ৰতিজনকে যিমানক নিমন্ত্ৰণ কৰিছিল প্ৰতিজনকে every minute প্ৰতিটো মিনিটকে গুটেই দিনটোৰ প্ৰতিটো মিনিটক যদি আমি কোৱা হয় হেতু কি হ'ব distributive pronoun তাৰ পিছৰটো চাও we distributed the books equally আমি সমানে কিতাপবিলাক ভাগ কৰিছিলো ডিস্ট্ৰিবিউট কৰিছিলো the underline word is an adverb of কি adverb ফুডিছে এটো frequency manner place frequency to হলে কি হ'ব frequency মানে কিমান দিনৰ মুৰে মুৰে হয় কিমান সময়ৰ মুৰে মুৰে হয় always যেনেকে always once a week
এবিলাক হ'ব নহয় জানো কিন্তু এটো ফ্ৰিকুৱেন্সি নহয় এটো কি আছে ইকুৱেলি ভাগ কৰিছো প্লেস তো কোনো জায়গাৰ কথা কোৱা নাই পজিশন কথা কোৱা নাই গতিকে এটো কি হ'ব adverb of manner ঠিক আছে তাৰপিছত চাওক he always comes early to work কি কামলৈ কেতিয়া আহে always সদায় আহে গতিকে কি হ'ব adverb to কি হ'ব এটো ফ্ৰিকুৱেন্সি কামটো কেতিয়া কৰে কিমান সময় মুৰে মুৰে কৰে কিমান দিনৰ মুৰে মুৰে কৰে always সদায় কৰে হেতু কি ফ্ৰিকুৱেন্সি ডিগ্ৰী টু নহব ডিগ্ৰী টু কিমান জোৰ বেছিকে কৰে কিমান জোৰকে কৰে হেবিলাক হ'ব আৰু মেনাৰটো আমি ওপৰত পাইছো তাৰপিছৰটো চাওক the rain lasted for 2 days এটো কি কৰিছে এটা কি হ'ব এটো duration frequency and manner এটো হ'ব দুদিন ধৰি বৰষুণ হৈ আছিল এটা কি হ'ব duration হ'ব নহয় জানো কিমান দিন হৈছিল দুদিন ধৰি frequency নহয় frequency to repeated বস্তুটো হৈ থাকিব repeated action এক সপ্তাহৰ মুৰে মুৰে প্ৰতিদিনে এক মাহত দুবাৰ হেবিলাক হল frequency manner মানে কেনেদৰে দিছো আমি ঠিক আছে এটা হলো duration 2 days তাৰপিছৰটো চাও it is too early to go there তালে যাবৰ কাৰণে বেছি খুনকাল হৈ আছে too early এটো frequency নেকি নহয় frequency to কি আছে frequency to কিমান দিনৰ মুৰে মুৰে always এবিলাক হ'ব regularly once a week এবিলাক হ'ব duration to হলে তো দুদিন তিন দিন এবিলাক হ'ব কিমান দিন চলি আছে a week 2 years এবিলাক এটা কি হ'ব degree it is too early to go there ঠিক আছে too early বুলি কলে গম পাইছে যে বেছি খুনকাল হৈ আছে কিমান খুনকাল বহুত বেছি খুনকাল হৈছে too early ঠিক আছে হেগানে এটো degree তাৰপিছৰটো চাও it is totally useless for us এটো আমাৰ কাৰণে একেবাৰে useless হৈ আছে এটো কি হৈছে এটো manner emphasis duration এটো কি হ'ব এটো manner নহয় mannerটো আমি আগতে পাইছো কেনেকৈ কামটো কৰা হয় duration তো কোনো দূৰত কিমান সময় কিমান দীঘলীয়াকে হৈ আছে হেতু কথা কোৱা নাই কে গতে কি হ'ব জোৰ দি পেলাই গৈছে totally useless এটো emphasis তাৰপিছৰটো চাও this market is well known in the whole country এই মার্কেটখন গুটে দেখতে নাম আছে না জানে জনা যায় এটা কি দিও adjective of number গজনি কিবা নাম্বাৰটো একো কোৱা নাই আমাক 1 2 3 4 5 একো নাম্বাৰ কোৱা নাই adjective of quality কিবা quality কৈছে নেকি good bad এনো কিবা কৈছে নেকি নাই কোৱা এটা কিছে demonstrative আমি আগতে কৈছিল ডেমো কৰা demonstrative কৰা দেখুৱাই দিয়া যদি এখন ধৰি ললো এখন বজাৰ আমি আতৰ পৰা দেখুৱাই দিছো এই বজাৰখন গতিকে এটো demonstrative ডেমো কৰিছে দেখুৱাই দিছে তাৰপিছৰটো চাওক I bought 2 books from the stall খনৰ পৰা মই দুখন কিতাপ কিনিছিলো এটো দেখিয়ে গম পাই adjective of number adjective of quality হ'ব না একো quality কথা কোৱা নাই নহয় আমাকে 2 হে কৈছে quantity হে কৈছে নহয় জানো interrogative তো হলে question লাগিব গতিকে আমি যদি eliminate কৰি দিও তেতিয়া উত্তৰটো আহি যায় adjective of number adjective কাৰণ book to কি হয় book to nounৰ আগৰটো কি হয় adjective হয় ঠিক আছে তাৰপিছৰটো চাও the man who is sitting on the chair is my uncle চকিত বহি থকা মানুহজন মোৰ খুৰা আৰু এই পাৰ্টটো আন্ডাৰলাইন কৰি দিছে who is sitting on the chair এটো কি কৈছে noun phrase নে noun clause নে adjective clause যদি আপোনাৰ phrase আৰু clauseৰ ওপৰত কিবা প্ৰবলেম আছে তেতিয়া হলে আমাৰ আগৰ ভিডিও চাব পাৰে খুব সহজকৈ বুজোৱা আছে noun আৰু clause তো বুজি লব পাৰে ইয়াত চাওক who আছে অৰ্থাৎ subject আছে আৰু is আছে verb আছে যদি subject আৰু verbৰ কম্বিনেশন থাকে হেতুটা কি হয় এটা clause হয় আৰু ইয়াত খুৰিছে কি noun clause মানে nounৰ জায়গাত আছে নেকি নে adjective clause নে adjectiveৰ জায়গাত আছে এৰ শুদ্ধটোটো হ'ব চাওকচোন the man মানুহজনৰ কথা কৈছে মানুহজনক মডিফাই কৰিছে who is sitting on the chair যিজন মানুহ চকিত বহি আছে গতিকে nounৰ কথা কোৱাটো কি হয় adjective হয় এৰ শুদ্ধ আনসাৰটো কি হ'ব adjective clause আছে কাৰণ এটো কি আছে subject আৰু verb কম্বিনেশন আছে subject আৰু verb কম্বিনেশন থাকিলে clause হয় আৰু adjectiveৰ জায়গাত আছে কাৰণ man টো হল nounটোৰ কথা কি কৈছে nounটোৰ কথা যিজন বহি আছে কোন বহি আছে এই nounটো বহি আছে মানুহজন বহি আছে গতিকে adjective clause ঠিক আছে আজি ভিডিওৰ শেষৰটো প্ৰশ্ন চাও the village where my uncle lives is surrounded by river where my uncle lives the village where my uncle lives এ noun to কি কৈছে noun to modify কৰিছে noun to modify কৰাৰ কাৰণে কৈছে to adjective গতিকে এটো কি clause হ'ব এটো adjective clause হ'ব adjective clause
ঠিক আছে where my uncle is য'ত মোৰ খুৰা বাস কৰে যি সেইখন গাঁওখন দা ভিলেজ য'ত মোৰ খুৰা বাস কৰে গতিকে নাউনক যি মডিফাই কৰে নাউনৰ কথা যি কয় হেতু হল এডজেক্টিভ আৰু কেটা ওয়ার্ড আছে কেবটাও যদি ওয়ার্ড থাকে এটা কি হয় এটা ক্লজ হয় খালি এটা সাবজেক্ট আৰু ভার্ব কম্বিনেশনটো থাকিব লাগিব where my uncle lives সাবজেক্ট আৰু ভার্ব আছে গতিকে এটা ক্লজ হ'ব আৰু এটো এডজেক্টিভৰ জায়গাত আছে গতিকে এডজেক্টিভ ক্লজ ঠিক আছে আজি ভিডিওটি মানে আছিল যদি আপুনি ভিডিওটোৰ পৰা কিবা লাভ হৈছে বুলি ভাবিছে তেতিয়া হলে লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ